NB নিউজ আৰু অসম লাইভ 24 এক প্ৰকাৰৰ বিগ ইম্পেক্ট NB নিউজ আৰু অসম লাইভ 24ত সবিস্তাৰে বাতৰি পৰিবেশন পাছতে এতিয়া ৰাজ্যত আসলতে খলকনিৰ সৃষ্টি হৈছিল যাৰ পৰিপ্ৰেক্ষিতত NB নিউজত বাতৰি পৰিবেশন কৰাৰ পাছতে গোলাঘাট জিলা আৰক্ষী তৎপৰ হৈছিল আৰু গোলাঘাট জিলা আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ যিগৰাকী বিভাস দাস তেখেতে যোৱাকালিৰ দিনটোত আসলতে বৰপথাৰত উপস্থিত হৈ যি সমগ্ৰ ঘটনা সেই সমগ্ৰ ঘটনাৰ বুজ লৈছিল আৰু নিখাৰ ভাগত অজ্ঞাত স্থানৰ পৰা আসলতে প্ৰায় আসলতে যি গেলাবিল মৰেল পুলিচিঙৰ ঘটনাৰ কাণ্ডৰ আসলতে অভিযুক্ত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো গোলাঘাট জিলাৰ আৰক্ষী থানাৰ সন্মুখত আৰু কিন্তু যদিও ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু বৰ্তমানে অন্য দুজন যি ভাতৃ শ্ৰেষ্ঠ উপাধিৰ ৰঞ্জিত শ্ৰেষ্ঠ তাৰ সমান্তৰালকৈ শশাংক শ্ৰেষ্ঠ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই এই গোটেই ঘটনাটো ৰাজু শ্ৰেষ্ঠক আসলতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কিন্তু বাকি দুজনক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই হেতু এক ৰহস্যৰ প্ৰশ্ন ইতিমধ্যে প্ৰায় বৃহস্পতিবাৰৰ দিনৰ ঘটনা আজি প্ৰায় দেওবাৰ হ'লহি কিন্তু আজি আসলতে প্ৰায় 3 দিন সময় উকলি যোৱাৰ পাছতো আসলতে আৰক্ষীয়ে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আৰক্ষীৰ ব্যৱস্থাটো এক প্ৰকাৰৰ আসলতে এই ফুপুলাচৰটো ইয়াতে ধৰা পৰিছে আৰু যি গেলাবিলৰ মৰেল পুলিচিঙৰ যি ঘটনাৰ কাণ্ডৰ যি অভিযুক্ত ৰাজু শ্ৰেষ্ঠক ইতিমধ্যে আসলতে শেহতীয়া তথ্য অনুসৰি বৰপথাৰ আৰক্ষী থানাত ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰু কিছু সময় পাছতেই আসলতে তেখেতক স্বাস্থ্য পৰীক্ষা কৰাব তাৰ পাছতেই যি ধনশিৰি মহকুমা ন্যায়াধীশৰ আদালত আছে তাত হাজিৰ কৰাব তাৰ পাছতে হয়তো ধাৰা অনুসৰি আইনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু তাৎপৰ্যপূৰ্ণ যে এই পৰ্যন্ত আসলতে যি অইন দুজন ভাতৃ সেই দুজন ভাতৃক আসলতে আৰক্ষীয়ে এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই NB নিউজ আৰু অসম লাইভ 24 এক প্ৰকাৰৰ বিগ ইম্পেক্ট NB নিউজ আৰু অসম লাইভ 24ত সবিস্তাৰে বাতৰি পৰিবেশন পাছতে এতিয়া ৰাজ্যত আসলতে খলকনিৰ সৃষ্টি হৈছিল যাৰ পৰিপ্ৰেক্ষিতত NB নিউজত বাতৰি পৰিবেশন কৰাৰ পাছতে গোলাঘাট জিলা আৰক্ষী তৎপৰ হৈছিল আৰু গোলাঘাট জিলা আৰক্ষী ক্ৰাইম ব্ৰাঞ্চৰ যিগৰাকী বিভাস দাস তেখেতে যোৱাকালিৰ দিনটোত আসলতে বৰপথাৰত উপস্থিত হৈ যি সমগ্ৰ ঘটনা সেই সমগ্ৰ ঘটনাৰ বুজ লৈছিল আৰু নিখাৰ ভাগত অজ্ঞাত স্থানৰ পৰা আসলতে প্ৰায় আসলতে যি গেলাবিল মৰেল পুলিচিঙৰ ঘটনাৰ কাণ্ডৰ আসলতে অভিযুক্ত ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো গোলাঘাট জিলাৰ আৰক্ষী থানাৰ সন্মুখত আৰু কিন্তু যদিও ৰাজু শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু বৰ্তমানে অন্য দুজন যি ভাতৃ শ্ৰেষ্ঠ উপাধিৰ ৰঞ্জিত শ্ৰেষ্ঠ তাৰ সমান্তৰালকৈ শশাংক শ্ৰেষ্ঠ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই এই গোটেই ঘটনাটো ৰাজু শ্ৰেষ্ঠক আসলতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কিন্তু বাকি দুজনক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই হেতু এক ৰহস্যৰ প্ৰশ্ন ইতিমধ্যে প্ৰায় বৃহস্পতিবাৰৰ দিনৰ ঘটনা আজি প্ৰায় দেওবাৰ হ'লহি কিন্তু আজি আসলতে প্ৰায় 3 দিন সময় উকলি যোৱাৰ পাছতো আসলতে আৰক্ষীয়ে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আৰক্ষীৰ ব্যৱস্থাটো এক প্ৰকাৰৰ আসলতে এই ফুপুলাচৰটো ইয়াতে ধৰা পৰিছে আৰু যি গেলাবিলৰ মৰেল পুলিচিঙৰ যি ঘটনাৰ কাণ্ডৰ যি অভিযুক্ত ৰাজু শ্ৰেষ্ঠক ইতিমধ্যে আসলতে শেহতীয়া তথ্য অনুসৰি বৰপথাৰ আৰক্ষী থানাত ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰু কিছু সময় পাছতেই আসলতে তেখেতক স্বাস্থ্য পৰীক্ষা কৰাব তাৰ পাছতেই যি ধনশিৰি মহকুমা ন্যায়াধীশৰ আদালত আছে তাত হাজিৰ কৰাব তাৰ পাছতে হয়তো ধাৰা অনুসৰি আইনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু তাৎপৰ্যপূৰ্ণ যে এই পৰ্যন্ত আসলতে যি অইন দুজন ভাতৃ সেই দুজন ভাতৃক আসলতে আৰক্ষীয়ে এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই